চোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক এট লিষ্ট লিমিটটো যদি মাইনাস 1 পৰা a লৈ ডিফাইন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত তোমালোকে এটা কথাই ভাবিবা ফাংচনটো অড নে ইভেন যদি ফাংচনটো অড ফাংচন হয় অড ফাংচন কোনবিলাক বা মনত পেলাছ তোমালোকে নাজানা বা কইলা বুলি ভাবিছো তোমালোকে এবাৰ ৰিকল কৰা যিবিলাক ফাংচনৰ পাৱাৰটো অড নাম্বাৰ হ'ব সেইবিলাক অড ফাংচনে হ'ব পাৱাৰটো অড থাকিলে তুমি ভিতৰত মাইনাস লিখিলে তো মাইনাসে থাকি যাব কেলে 3 থাকক 7 থাকক 5 থাকক মনত পৰিছে নে আইদাৰ তোমালোকে চাবা পাৱাৰটো অড নে ইভেন নহলে বা এনেকুৱা ধৰণৰ কিছুমান ফাংচন আছে পাৱাৰটো অড নাথাকিলেও চলি যায় যেনেকে cos x ফাংচনটো অড নে ইভেন অড ইভেন চেক কৰিবলৈ কি কৰিব লাগে x টো কি অৰ্ডাৰ ৰিপ্লেস কৰি চাব লাগে -x অৰ্ডাৰ সিম্পলিফাই টাৰ্মছ বলে মাইনাস থাকি গৈছে তেতিয়া হলে ফাংচনটো অড হ'ব বলে মাইনাসটো নাই কিয়া হৈ গ'ল ফাংচনটো ইভেন ঠিক আছে সো যদি ফাংচনটো অড হয় आंसर 0 আৰু যদি ইভেন হয় आंसर কি লিখিবা 2 * 0 to a f of x জাস্ট টেক আউট টেক্সটবুক তোমালোকে টেক্সটবুক ফৰ্ম খুলিবা তোমালোকে টেক্সটবুকত দেখি পাবা কিছুমান কোৱেশ্চন আছে যিবিলাকৰ आंसर আমি ডাইৰেক্ট দিব পাৰিম এতিয়া চোৱা কোৱেশ্চন নম্বৰ তোমালোকে দেখো পাইছানে 32 পেজ নম্বৰ 347 কোৱেশ্চন নম্বৰ 13 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এই প্ৰপাৰ্টিটো আন্ডাৰ আহিছে নি বাৰু -π/2 to +π/2 sin to the power কিমান লিখিছে 7x আমি ইমান ডাঙৰ টাৰ্মৰ ইন্টিগ্ৰেশন এটাকে কৰা নাই কোৱেশ্চন নম্বৰ 13 তোমালোকে লিমিটটো সসন কৰবা গলে ডিফাইন আছে -π/2 পৰা +π/2 ডিফাইন আছে তাৰমানে এনেকুৱা এটা ডিফাইন আছে তেতিয়া আমি এই ফাংচনটো অড নে ইভেন চাম পাৱাৰটো কিমান আছে 7 অড নে ইভেন অড 100% শিওর ইয়াৰ आंसर 0 আহিব কিমান আহিব 0 খালি তুমি ফাংচনটো যে অড হয় সেইটো দেখাব লাগিব কেনেকৈ দেখাম চাবা দেই মই आंसर লিখিম হিয়াৰ f of x is equal কিমান লিখিছা এটা f of x মই অড ইভেন চেক কৰিম সদায় f of -x ৰ ভ্যালু কিমান হ'ব sin to the power -x মানে এই এনেকুৱা নহয় নে sin of -x whole to the power 7 কেলে sin to the power 7x means sin x to the power 7 একেটা কথা so sin of -x মানে কিমান minus sin x whole to the power 7 minus অনৰ পাৱাৰ 7 হলে কিমান থাকে minus আকৌ sin x ৰ পাৱাৰ আমি তোমালোকে এনেকৈ লিখিব পাৰা minus sin to the power 7x that means minus f of x primary ঠিক আছে লিখছ না বাৰ সসন মই কোড কিবা গলব লিখছ নেকি একো লিখা নাই সো এই sin to the power 7x ইকুয়াল sin to the power 7x টো কি লিখিছা f of x মানে f of -x ইকুয়াল কি পালা minus f of x that is f is odd or even f is odd আৰু যদি f টো odd হয় then ইয়াৰ आंसर ইকুয়াল কিমান হ'ব 0 ঠিক আছে ফাংচন টো odd হলে आंसर 0 লেখা নাই নেকি ডাইৰেক্টলি आंसर লিখিবা এটা লাইন the function is odd that's why answer is 0 আৰু যদি ফাংচন ইভেন হয় সাপোজ কোৱেশ্চন নম্বৰ তোমালোকৰ 11 কোৱেশ্চন নম্বৰ 11 তোমালোকৰ এই প্ৰপাৰ্টি আমাৰ তাতে আহিছে না কিন্তু ফাংচনটো odd নে ইভেন পাৱাৰটো কি লিখিছা 2 সো odd নে ইভেন ইভেন ফাংচন কিন্তু ইভেন ফাংচনৰ ক্ষেত্ৰত आंसर কিমান হ'ব সাপোজ এইটো চোৱা কোৱেশ্চনটো একেটাই হয় খালি t স্কয়াৰ লিখিছে সো ফাংচনটো কি লিখিবা আমি এইটো স্কয়াৰ আছে মই কেনেকৈ লিখিছো মানে এইটো স্কয়াৰ হৈ যাব তেতিয়া এইটো স্কয়াৰ এইটো মাইনাস আহিব নহয় তেতিয়া sin of -x ইকুয়াল -x আহিব কিন্তু কি কিমান আছিল স্কয়াৰ ঠিকানে মাইনাস নাই মানে এইটো f is odd নে ইভেন তেতিয়া কি লিখিবা ইভেন লিখিবা f ইভেন হৈ গ'ল আৰু f ইভেন হোৱাৰ পিছত তোমালোকে কি লিখিবা ইয়াৰ आंसर 2 into 0 to a ইয়াৰ মানে কিমান লিখিছা sin square x dx কোৱেশ্চনটো সিম্পলিফাই কৰিম ইয়াৰ পিছত কেনেকৈ কৰিম মই সেইটো এপ্লাই দিছো ইয়াৰ পৰা গম পাইছা এটলিষ্ট মই মুখাৰিব বিচাৰিছো দেই এবাৰ চাওঁ মই গোটেই কোৱেশ্চনটো आंसर মই কৈ দিছো কাৰণ আমি বাকি ইন্টিগ্ৰেশন বিলাক কৰি আহিছো ইয়াৰকে গম পালো তোমালোকে জানানে দুটা ট্ৰিগনোমেট্ৰিক ৰেশিঅ'ৰ হে স্কয়াৰ আৰু ইন্টিগ্ৰেশন ফৰ্মুলা আছে সেইটো মই আগতে কৈছো এটা হৈছে ইন্টিগ্ৰেশন অফ sec স্কয়াৰ তাৰ হৈছে 10x আৰু ইন্টিগ্ৰেশন অফ cosec স্কয়াৰ সেইটো হৈছে -cos x কিন্তু মানে sin স্কয়াৰ x ৰ ইন্টিগ্ৰেশন ফৰ্মুলা পাইছা জানো নাই পোৱা তেনে আমি sin স্কয়াৰ x ৰ ইন্টিগ্ৰেশন ফৰ্মুলা যেটা আমাৰ লগত নাই তাক আমি ডিগ্ৰী 1 লৈ কনভাৰ্ট কৰিব লাগিব কাৰণ ইন্টিগ্ৰেশন অফ sin x ৰ ভ্যালু আমাৰ লগত আছে -cos x আছে নাই সেইকাৰণে আমি ইয়াক ডিগ্ৰী 1 লৈ কনভাৰ্ট কৰিব পাৰিম সো কি কৰিছো 0 to π/2 মই কি কৰো কিন্তু sin স্কয়াৰ x ৰ ফৰ্মুলা নাই কিন্তু 2 sin স্কয়াৰ x ৰ ফৰ্মুলা আছে কমলা 2 sin স্কয়াৰ x ৰ ফৰ্মুলা আমাৰ লগত আছে জানানে সো n 2 sin স্কয়াৰ x ৰ এটা ফৰ্মুলা কৰা যাৰ ডিগ্ৰী 1 থাকিব মই মনত পেলাই দিছো
এই ফৰ্মুলা তোমালোকৰ মনত পৰিছে না জানো মই নাজানো কিন্তু পঢ়িব লাগিব দেখিলে মনত পৰিব চাবা 2 sin square x মানে হৈছে 1 minus cos twice x মনত পৰিছে না বাৰু 2 sin square x মানে 1 minus cos twice x আৰু 2 cos square x মানে হৈছে 1 plus cos twice x তোমালোকে মোক প্ৰিভিয়াস ভিডিও কেইটা চাই লবা ত্ৰিগোনোমেট্ৰি যত ত্ৰিগোনোমেট্ৰি কোৱেশ্চন বিলাক এক্সপ্লেইন কৰিছো তাত বাৰে প্ৰতি মই এটা ফৰ্মুলা কৈছো তোমালোক মনত পৰিবনে এবাৰ চোৱাচোন এবাৰ 1 plus cos twice x আৰু 1 minus cos twice x এনি পাইছানে আগতে লিখিছো বহুত বাৰ এটো হৈছে 2 cos square x এটো কিমান হ'ব তাহলে 2 cos square x থাকিলে তাক আমি এটো ফৰ্মুলা x এপ্লাই কৰি আমি তাক সিম্পলিফাই কৰিম আৰু 2 sin square x থাকিলে আমি ইয়াক কৰিম ঠিক আছে এতিয়া চোৱা তোমালোকে ইয়াৰ ইন্টিগ্ৰেশন পাইলো ধৰা ইয়াৰ ইন্টিগ্ৰেশন কেনেকৈ কৰিবা ইয়াৰ ইন্টিগ্ৰেশন হ'ব x আৰু cos twice x ৰ ইন্টিগ্ৰেশন হ'ব sin twice x by 2 0 to pi by 2 এটো x বুলি ভাবা লিনিয়াৰ নহয় জানো cos x ৰ ইন্টিগ্ৰেশন কিমান sin x নহয় জানো খালি ইয়াৰ x ৰ কোএফিচিয়েন্ট কিমান আছে 2 হেটো ডিভাইড কৰিব লাগে সো sin twice x by 2 সো লিমিট টু বহাই দিম এটো 0 to pi by 2 সো প্ৰথমে কি বহাবা সবতে pi by 2 আৰু নেক্সট কি বহাবা 0 কি উইল গেট আনসার ভ্যালু বহাবা আনসার হৈ গল আৰু এই ফৰ্মুলা আন্ডাৰ আৰু এটা কোৱেশ্চন আছে মই তোমাক দেখাইছো কোৱেশ্চনটো চোৱা এই ফৰ্মুলাটো কোৱেশ্চন হৈছে তোমালোকৰ কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 টো তোমালোকৰ এই ফৰ্মুলা আন্ডাৰ আহিছে এই ফৰ্মুলাটো আন্ডাৰ আহিছে কেনে গম পালা লিমিটটো চোৱা কোবা গলে গৈছে -π/2 পৰা +π/2 সো এতিয়া মোক কোৱা এইটো বস্তু অলপ অলপ বুজি পাইছা যে মই মোহাই দিব বিচাৰিছো সো মই মোহাই দিছো So you will get the video, don't worry. So video already explain kora thakibo. Tension lobona nahi. So এতিয়া চোৱা তোমালোক question number কিমান কৰো? Take NCERT exercise question number 20. Question number 20 টো কিমান লেখা আছে? So -π/2 to +π/2. ঠিক আছে? কিমান দেখিছা? x³ plus x cos x plus 10 to the power 5x plus 1 dx তোমালোকে জানানে মনত পেলাই দিছো এবাৰ এনকন্টৰ লিমিটত থকা ইন্টিগ্ৰেশনৰ কোৱেশ্চন বিলাকৰ ফাংচনটো অড ইভেন চাই কিনে আনসাৰ দিব লাগে যদি এক্সপ্ৰেশনটো অড হয় আনসাৰ আহিব 0 আৰু যদি ইভেন হয় 2 * 0 to a হয় এটা আমি চাব লাগিব যে এই গোটে এক্সপ্ৰেশনটো নালাগে তোমালোকে প্লাস হৈ আছে ইন্ডিভিজুয়ালি চোৱা তাহলে ইন্টিগ্রেশন অফ দিস ওয়ান প্লাস ইন্টিগ্রেশন অফ দিস ওয়ান প্লাস ইন্টিগ্রেশন অফ দিস ওয়ান প্লাস ইন্টিগ্রেশন অফ দিস ওয়ান এটাকে আমি ইন্টিগ্রেশন কৰিম কেলে প্লাসত আছে বা মাইনাস থাকিলেও সেপাৰেটলি ইন্টিগ্রেশন কৰিব লাগে তোমালোকে ভালকে জানা এটা মোক কোৱাচোন এই পাৰ্টটো ইন্টিগ্রেশন যদি কৰো x³ টু অড ফাংচন নে ইভেন ফাংচন অড তেনে ইন্টিগ্রেশন কৰি কোন হ'ব 0 মই গমে পাইছো এটো এক্চুয়ালি এমসিকিউ হয় তোমালোকৰ চোৱা কোৱেশ্চন নম্বৰ 22 এমসিকিউ টাইপ দিয়া না জানো সো এখানে মুখতে উলিয়াব পাৰিবা ইয়াটো অড ফাংচন আৰু এইটো অড তার ইন্টিগ্রেশন কৰি কিমান হ'ব 0 এটা আমি প্ৰবলেম আছে a2 আৰু a2 অড নে এটা আমি নাজানো ৰবা f of x মানে মই কাম এটা কৰো x cos x এটো অড ইভেন সাইড f of minus x x এর জায়গায় কি পাবা minus x এটি কাম পালা minus of x cos x নহয় কেলে cos of minus x মানে cos x হয় জানো সো এই মান কি পালা f of minus x পালা এটো অড নে ইভেন অড তাহলে এটা আমি ইন্টিগ্রেশন করলে কিমান হবে 0 সরি ইয়ার ইন্টিগ্রেশন হলো 0 ইয়ার 0 ইয়ার 0 কইবলে বাকি থাকিলে কি 1 অপর হেতু কইব বুঝতে পারছ না তাহলে আমি কি লিখিম -π/2 to π/2 dx dx মানে কি মান x সো -π/2 to +π/2 প্রথমে আপার লিমিট বহাম x এর জায়গায় কি বহাবা π/2 এটা আপার লিমিট বহিলে মাইনাস কি বহাবা লোয়ার লিমিট মাইনাস মাইনাস কি মান প্লাস 90 plus 90 150 so this is the answer which option is correct c option any doubt so মুঠতে তোমালোকৰ এনেকুৱা লিমিট থকা কোৱেশ্চন বিলাকৰ ইন্টিগ্ৰেশন অড ইভেন সাইকেল কৰিবা যদি অড হয় আনসার 0 যদি ইভেন হয় কি হ'ব আনসার 2 into 0 to a f of x dx so question number 8 work of example number 36 NCERT exercise এটা সোয়া আমি ইন্টিগ্রেশন দিছে 0 to π/2 log of sin x dx আমি ইন্টিগ্রেশন টো হলো i বলি কনসিডার কৰিলো হেতি ইকুয়েশন ও মানি স্টার মার্ক কৰিলো স্টেপ নি এতিয়া মন কৰিবা আমি এটা প্ৰপাৰ্টি আছে প্ৰপাৰ্টিটো আছে এনেকুৱা ধৰণৰ মই এটা মেনশন কৰিছো 0 to a f of x dx কোপা কলে গৈছে 0 ৰ পৰা যাব লাগিব কলে গৈছে l 0 to a f of
a minus x এই ভ্যালুটো লগত ইকুয়াল তবে তুমি x টুক যদি a minus x ৰ দ্বাৰা ৰিপ্লেস কৰা ভ্যালুৰ কোনো চেঞ্জ নহয় তেতিয়া হলে মই কামটা কৰো 0 to pi by 2 ইয়াত a মানে pi by 2 log of sin এই x ৰ জায়গাত মই কি লিখিম জানে pi by 2 minus x এই ইন্টিগ্ৰেশনটোৰ ভ্যালু কিমান লিখিছো আই তেনে এই মোৰ ইন্টিগ্ৰেশনটোৰ ভ্যালু কিমান হ'ব তেতিয়াহলে I know also এর উপরে এটি ইকুয়েশন নম্বর 2 লিখো এন্ড ঠিক আছে কিবা বুঝি পাইছা মই প্রপার্টি যেটো ইউজ কৰিছো সাইড মেনশন কৰি ৰাখিবা ইউজিং দিস ওয়ান এটা মই 1 plus 2 কৰিলো 1 plus যদি মই 2 কৰো লেফট সাইডে কিমান হ'ব twice I আৰু রাইট সাইডে কিমান হ'ব চোৱা 0 to pi by 2 দুটাৰে কমন আছে নি বাৰু 0 to pi by 2 0 to pi by 2 প্লাস কৰিছা ন আৰু এটা কি কমন আছে dx আছে ভিতৰত কি পালা এটো log of sin x প্লাস এ কৰিছা আৰু log of sin pi by 2 minus x মানে cos x নহয় নি এটো কিমান হ'ব log of cos x কি নহয় নি sin pi by 2 minus x কিমান হ'ব cos x log of a plus log of b log of a into b নহয় নি কিমান হয় log of a into b মানে তোমাক কেনে লিখিব পাৰা 0 to pi by 2 log of কিমান লিখিব পাৰা sin x into cos x dx তোমাক এই কোশ্চেনটো বহুত বেছি প্ৰপাৰ্টি এপ্লাই হয় মানে এখানে মই কম প্ৰথমে চোৱা স্টাৰ্টিং মানে মই প্ৰপাৰ্টি এপ্লাই কৰিম সো হেতু প্ৰপাৰ্টি এপ্লাই কৰিলে দুটা ইন্টিগ্ৰেশন টো চেম থাকিব কাৰণ প্ৰপাৰ্টিটো কৈছে হেতু এক কমলা এপ্লাই কৰি প্ৰপাৰ্টি চেঞ্জ নহয় ভ্যালু চেঞ্জ নহয় দুটা কৰে কি কৰিলো প্লাস twice I equal to this one হৈ গল 1 মিনিট ৰবা এতিয়া সব তোমালোকৰ লগৰ পিছত টাৰ্ম কিটা আছে sin x into cos x আছে তাক আমি সিম্পল টাৰ্মলৈ কনভাৰ্ট কৰিম তোমালোকে জানানে ইয়াত যদি 2 এটা থাকিলে হেতেন ন 2 sin x cos x sin plus x নহলতেন হবনে নহয় এখানে মই ইয়াক সিম্পলেস কৰিব যে বিচাৰিছো এখানে মই তাৰ লগত 2 আৰু 7 টা মাল্টিপ্লাই কৰিম আপুনি যেনেকৈ কৈছিল কি মাল্টিপ্লাই কৰিম 2 আৰু 7 হল মই প্ৰথমে লগাই দিছো এতিয়া খালি মনত ৰাখিবা এই ইন্টিগ্ৰেশনটো তোমালোকে কি বুলি কনসিডাৰ কৰি আছা ওকে মই সাইডে মেনশন কৰিছো না ইয়াতে লিখিছো 0 to pi by 2 log of কি বুলি লিখিবা half of 2 sin x into cos x এনি ডাউট কিবা আছে নেকি নাই ন এই পাৰ্টটো কিমানলৈ কনভাৰ্ট হ'ব তেতিয়া হলে 0 to pi by 2 তোমালোকে এনেকে পালা নি বাৰু log of ঠিক আছে sin twice x by 2 dx any doubt কিবা কত পালো এটো 2 sin x cos x মানে sin twice x ইলে দুটা আছে ন ভিতৰতে এটো log of ভিতৰত সোমাই আছে কিন্তু সো তোমালোকে আকো সবনে কোনটো কি পালা এটো log of কি পালা log of a by b log of a by b কোনে নে সো 0 to pi by 2 কিমান পালা তাৰমানে log of a minus log of b bracket close dx ৰবা সাইড হৈ থকা খালি অকমান কৰিতে dx এটা সোৱা 0 to pi by 2 মই দুটাকে সেপাৰেট কৰিছো log of sin twice x dx minus 0 to pi by 2 log 2 dx ওকে ঠিক আছে হল এটা সোৱা আমি ইয়ালৈকে পালো ন 0 to pi by 2 log sin twice x minus x কেনেকৈ কৰিলো দুটা সেপাৰেট কৰি দিলো এটা সব তোমালোকে এই পাৰ্টটো ইন্টিগ্ৰেশন পাই যাবা log 2 to constant কোৱান্টিটি হি ইন্টিগ্ৰেশনৰ বাহিৰে গুছি আহিব কি নাহিব নেকি log 2 to constant কোৱান্টিটি ইন্টিগ্ৰেশনৰ বাহিৰে আহিব তাৰমানে এই পাৰ্টটো আমি ইন্টিগ্ৰেশন পাই যাম আৰু মই কৰি দেখাইছো চোৱা এই পাৰ্টটো মই ইন্টিগ্ৰেশন কৰি দেখাইছো কেনেকৈ পাই যাম so therefore তোমালোকে লেফট সাইডে কিমান পাইছা twice I মনত কৈছে twice I is equal to 0 to pi by 2 log of sin twice x dx minus log 2 x বহুতে বুজা নাই কি কৰিলো এটো কি কৰিলো বাৰু log 2 to constant কোৱান্টিটি বাহিৰে গুছি আহিলে ইন্টিগ্ৰেশন অফ dx মানে x হেতু লিখিছো লিমিট কবা কলে আছে 0 পৰা pi by 2 তেলা তোমাকে লিমিট বহালে কিমান পাবা pi by 2 minus 0 মানে pi by 2 পাবা তাৰ মানে এই পাৰ্টটো তোমাকে i মান যদি কনসিডাৰ কৰা সেকেন্ড পাৰ্টটো তোমাকে pi by 2 log 2 পোৱা নাই নে বাৰু পালা নাই
পাইছা না কি এইটো পাই বাই 2 হ'ব জানো পাই বাই 2 লগটো আৰু এটা i1 বুলি কনসিডাৰ কৰো এটা মই i1 নামৰ পাৰ্টটো মই সলভ কৰিম কেনেকৈ কৰিছো চোৱা এক মিনিট চাই লও তিনটা কথা বুজিবা ফটাফট শেষ কৰি দিছো এটা i1 টো চোৱা কি হয় এইটো एक्चुअली तो log of sin x वाले बेलेग কথা আছে log of যদি sin x হলে দেন ন তোমালোকৰ ডিলেট কোৱেশ্চন হলে হ'ব twice x থাকে কিমান থাকিব লাগিছে x থাকিব লাগিছে যেটা আমাৰ কোৱেশ্চনটো কৈছে সেইকাৰণে মই twice x টো তোমালোকৰ কি বুলি কনসিডাৰ কৰিছো লেট twice x equal to z so 2dx equal to কিমান পালা dz so dx equal to কিমান পালা dz by 2 আৰু তোমালোকে জানানে ভেৰিয়েবল চেঞ্জ কৰিলে লিমিট চেঞ্জ কৰিব লাগে when x is equal to কিমান আছে ইয়াত 0 তেনে z equal to কিমান হ'ব কোৱা x is equal to 0 হলে z equal to কিমান হ'ব 0 when x is equal to pi by 2 যেটা মই x is equal to pi by 2 বহাই দিম z equal to কিমান পালা pi মনত পৰিছে যে তোমালোকৰ i1 ৰ ইন্টিগ্ৰেশনটো কি হলে কনভাৰ্ট হ'ব মোক এবাৰ কৈ দিয়া therefore i1 is equal to কিমান আছিল 0 to pi by 2 log of sin twice x নাছিলে dx equal to কিমান লে কনভার্ট হ'ব 0 to 0 লে যাব pi by 2 কি হলে যাব pi 0 to pi by log of sin twice x মানে কিমান লৈছো স্যার z আৰু dx মানে dz by 2 এই হাফটো বাহিৰ লৈ আহিলো 0 to pi ৰবা দেই এতিয়া চাবা তোমালোকক এটা প্ৰপাৰ্টি মনত পৰিব আৰু যিমানেই প্ৰপাৰ্টি এপ্লাই হ'ব তোমালোকক মনত পৰি যাব এতিয়া চাবা তোমালোকৰ এই পাৰ্টটো সবচোন 0 to pi লে নাই নে তামনে 2 into pi by 2 কৰা প্ৰপাৰ্টিটা আছিল আমাৰ মনত আছে নে নাই মই এরকম মহাই দিছো খালি মন কৰিবা লেখিছে কিমান আছে twice এই বস্তু তোমালোকে লিখি আছে আশা লিখি আছে কিবা twice i is equal to i1 minus pi by 2 log 2 এই পাৰ্ট twice i মানে ইকুৱেশ্যন নম্বৰ কিমান 3 টো মনত ৰাখিবা ইকুৱেশ্যন নম্বৰ 3 So mohai disu question to ever bhalke so amar kotha rakho tumaloko erakon property ta paisa niki 0 to twice a f of x dx equal to duta value hoy jodi f of twice a minus x equal to jodi f of x hoi jay tetia hole 2 into 0 to a f of x hoy aru jodi f of twice a minus x equal to minus of f of x hoy তেতিয়ালে ইয়াৰ আনসাৰ কি আছে ভালকে প্ৰপাৰ্টি কিবা চোৱা আজি ডিসকাস কৰা প্ৰপাৰ্টি হয় এটা কিমান আছে 2 into 0 to a f of x dx হ'ব কেতিয়া যদি f of twice a minus x equal to কিমান হ'ব f of x যদি minus f of x হয় তবে তোমালোকে অৰ্ডাৰ লিখা লগালে তো আপুনি অৰ্ডাৰ ইখানে মনত কৈছে না অৰ্ডাৰ মাইনাস টো আহি গলে কিমান আনসাৰ 0 আৰু যদি সেম থাকে তে তোমালোকে কি কবা 0 to twice কি হলে কনভাৰ্ট হয় 2 into 0 লে 0 to a লে কনভাৰ্ট হয় তোমালোকে ভালকে মন কৰাচোন তেতিয়া হলে এই প্ৰপাৰ্টিটো আপোনালোকে কোনবা প্ৰপাৰ্টি এপ্লাই হ'ব এটা মই চাম z ৰ জেগাত pi - z বহালে কি হয় কেলে তোমালোকে x ৰ জেগাত কি বহাই চেক কৰিছা x ৰ জেগাত twice a minus x বহাই চেক কৰিছো ইয়া twice a টো এটো ন মোৰ ইয়া twice a মানে কিমান দেখাইছে pi এটা মই z ৰ জেগাত কি বহাবা pi - z সো sin of pi - z মানে কিমান হ'ব sin z নহয় হয় নে নহয় কেলে pi থাকিলে trigonometric ratio চেঞ্জ নহয় সো sin এ থাকিলে sin z কেনেবা কৰে pi - z সেকেন্ড কোয়াড্রেন্ট sin টু পজিটিভ কেনে sin z পালো তাহলে pi - z বহালে আমি এইটোৱে পাও তাহলে এই কন্ডিশন স্যাটিসফাই কৰিছে twice a minus x বহালো f of x এ কয় তাহলে তোমালোকৰ আনসার কিমান হ'ব 2 into 0 to a f of x dx হয় তেতিয়াহলে মই এটো কিমান হ'ব তেতিয়াহলে এনেকে লিখিবা as sin of pi - z is equal to sin z এটো কিমান হ'ব half of 2 into 0 to a মানে pi by 2 log of sin z বুঝি না কোন জায়গায় কোন কো বুঝা নাই 2 into 0 to pi by 2 কেনেকে পাবো এই pi কেনে পাবো ন 2 into pi by 2 হৈ যাব বাৰু তেলে a মানে তোমালোক কিমান আহিছে pi by 2 আহিছে a মানে সো ফৰ্মুলাটো মতে বলে যায় 2 into 0 to a লে যায় না যায় তেতিয়ালে মই কি লিখিছো 2 into এটো হাফটো আগতে আছিল 2 into 0 to a মানে কিমান pi by 2 log of sin z আছে যেটো হয় সেইটো থাকে এটা 1 মিনিট লগা তোমালোকে জানানে ভেৰিয়েবল চেঞ্জ কৰিলে ভ্যালুটো চেঞ্জ নহয়
যদি মই জেডৰ জেগাত যদি x লিখি দিওঁ ভ্যালু চেঞ্জ হ'ব নেকি নহয় তেতিয়া এই পাৰ্টটো মোৰ গিভেন কোৱেশ্চনটো নহয় নে সব এইটো নহয় নে ভালকে সব কম্পেয়াৰ কৰিছো log of sin x dx হৈ যাব তাৰমানে তাৰ জেগাত তুমি কিমান লিখিব পাৰিবা i লিখিব পাৰিবা বুজিছা না ইয়াৰ জেগাত তুমি কেনসেল গুচি গ'ল কি লিখিবা লিখিছা নে সো কিমান হ'ব এইটো 0 to pi by 2 log of কি লিখিবা sin x which is equal to what i এটা আমি কেনে গম পালা এটা গিভেন আছে তে তোমালোকৰ কোৱেশ্চন কোৰ পৰা আহিছে তাৰমানে তোমালোকে i1 ক সিম্পলিফাই কৰি কিমান পালা i1 তোমাৰ i হয় বুজি পালা নে নাই পালো সো মহাইছে এটো লিখিলা নেকি ওকে don't do it এটা therefore 3 implies twice I is equal to I minus pi by 2 log 2 রবা তোমালোকৰ কাম লাগে এইটো ইন্টিগ্ৰেশন ভ্যালু বিচাৰিছিলে এই ইন্টিগ্ৰেশন ভ্যালু কি বুলি কনসিডাৰ কৰিছা I বুলি তেতিয়াহলে এইটো I কে ভ্যালু লৈ আহাছো I equal to minus pi by 2 log 2 হয় নহয় কেলে এই I কে ভ্যালু লৈ twice minus I মানে I নহব জানো I বুলি পালা মানে কাৰ ভ্যালু পালা মোৰ ইন্টিগ্ৰেশন ভ্যালু তোমালোকে ইয়াত কিমান প্ৰপাৰ্টি এপ্লাই কৰিলা সো ইমানকে টেনচন লব নালাগে জাস্ট তোমালোকে ভিডিওটো পাই যাবা তাৰপৰা নোট ডাউন কৰিব পাৰিবা কিন্তু এক্সপ্লেনেশন মাষ্ট বি ৰিকোয়াৰ্ড ওকে সো থ্যাংক ইউ সো মাচ